ইফালে কেৰাহীখন পাতি লৈছোঁ আৰু তাত মিঠাতেল অকণমান দি এইফালে সৰু পিঁয়াজখিনি খিচখিচকৈ কাটি লৈছোঁ। লৈ পাঁচফোৰণ অকণমান দিছোঁ, পিঁয়াজখিনি এনেকৈ ভাজি লৈছোঁ। আৰু এতিয়া এইফালে কাটি লোৱা আলু আৰু বিলাহী দি দিম। মই জলকীয়া কমকৈ দিওঁ, যিহেতু ল'ৰাটোৱে খাব নোৱাৰে। গোটা গোটাকৈ মানে দুটা জলকীয়া দি দিছোঁ গোটা গোটাকৈ। আৰু ইফালে পনীৰখিনি আগতীয়াকৈ ভাজিয়ে থৈছিলোঁ মই, আৰু ইফালে দিছোঁ এয়া আদা নহৰু। এতিয়া অকণমান ভাজিম। ৰন্ধাৰ মাজতে মই অকণমান দৈ খাই ল'লোঁ। দৈটো মোৰ খুবেই প্ৰিয়, সেয়েহে মানে অকণমান দৈ খাব লৈছোঁ এইফালে। আৰু এয়া দৈ। এফালে আলু আৰু বিলাহীখিনি প্ৰায় মানে সিজিব লৈছে, ভজা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দৈ দি দিম 2 চামুচ। ইফালে এয়া চাওকচোন, দৈখিনি দিয়াৰ পিছত মানে কেনেকুৱা হৈছে। আৰু এয়া দি দিছোঁ পানী এইফালে অকণমান, বহুত বেছি জোলো নকৰোঁ, অকণমান হ'ব আৰু এনেকৈ পানী দি আৰু অকণমান ফ্ৰাই কৰি ল'ম মানে। মই ইয়াতে বেলেগ কোনো ধৰণৰ মছলা আৰু ইউজ কৰা নাই। অকণমান জিৰা আছিলে, জিৰাখিনি দি দিছোঁ, সেইখিনি আপোনালোকক দেখুৱাবলৈ নহ'ল। আৰু এইফালে ভাজি থোৱা পনীৰখিনি এতিয়া ইয়াতে দি দিছোঁ আৰু অকণমান উতলিবলৈ দিম পনীৰখিনি দিয়া হোৱাৰ পিছত। আৰু এইফালে মোৰ এয়া পনীৰ প্ৰায় হওঁ অৱস্থা। আপোনালোকে কোনে কোনে পনীৰ খাই ভাল পায় আৰু কেনেধৰণে বনাই কমেণ্ট কৰি জনাবচোন বাৰু। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে পেজটি ফ'ল' কৰি দিব। ধন্যবাদ।